নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ এই চেনেলত তোমালোকে ষষ্ঠ শ্ৰেণীৰ গণিতৰ নতুন পাঠ্যপুথিৰ সকলো প্ৰশ্নৰ সমাধান লাভ কৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই ৰাখিব যাতে পৰৱৰ্তী এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সোনকালে লাভ কৰে। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ষষ্ঠ শ্ৰেণীৰ গণিতৰ 255 নম্বৰ পেজটো সমাধান কৰিম, যেটো অনুপাত আৰু সমানুপাত আছিলে, ৰেচিঅ' এণ্ড প্ৰপৰশ্যন। আৰু তাৰে এক্সাৰচাইজটো আজি আমি চাম। এই এক্সাৰচাইজৰ আমি ইয়াতে 5টা অংক আছে, আমি সমাধান কৰিম। তেনেহ'লে তোমালোকে প্ৰথম কুৱেশ্যনটোলৈকে চোৱাচোন কি কৈছে। যে 1 নম্বৰটোত কৈছে যে কষ্ট অফ ওৱান মেথমেটিক্স বুক RS 45, মানে এটা গণিতৰ কিতাপৰ দাম হৈছে 45 টকা। ঠিক আছে। হোৱাট ইজ দ্য কষ্ট অফ 10 বুকস? তেনেহ'লে 10টা কিতাপৰ দাম কিমান হ'ব? তেনেহ'লে 10টা কিতাপৰে পূৰণ মাৰি দিবা, হৈ যাব। ইয়াতে লিখিবা 1 নম্বৰ সলিউশ্যন লিখি, যিহেতু আমাক কি কৈছে যে এটা কিতাপৰ দাম হৈছে কিমান 45, তেনেহ'লে এইটো 45 ইনটু কৰিবা, আৰু আমাক কৈছে যে 10টা কিতাপৰ দাম কিমান হ'ব। তেনেহ'লে 10 বহাই দিয়া, কিমান হ'ব যে 1 45 গুণ 45, আৰু ইয়াত এটা শূন্য আছে, শূন্য 450 টকা, আৰু এইটো ইমান ৰুপিজ। ঠিক আছে, এইটো হ'ল ইয়াৰ এনচাৰ। আৰু ইয়াৰ ধুনীয়াকৈ তোমালোকৰ তলত দিয়া আছে, এনচাৰত দিয়া আছে, চোৱা এইটো 1 নম্বৰটো 450। তাৰপিছত চাবা এতিয়া 2 নম্বৰটো চাবা, কষ্ট অফ 12 ষ্টৰী বুকস ইজ RS 300, হোৱাট ইজ দ্য কষ্ট অফ 3 ষ্টৰী বুকস? মানে কি কৈছিলে চোৱাচোন, যে 12খন সাধু কিতাপৰ দাম হৈছে কিমান? 12খন সাধু কিতাপৰ দাম হৈছে 300 টকা। তেনেহ'লে 3টা এই সাধু কিতাপৰ দাম কিমান হ'ব? কথাটো আকৌ বুজি লোৱা। 12টা ষ্টৰী কিতাপ মানে সাধু কিতাপৰ দাম হৈছে 300 টকা। তেনেহ'লে 3টা কিতাপৰ দাম কিমান হ'ব? তেনেহ'লে প্ৰথমতে আমাৰ এটা কিতাপৰ দাম কিমান এইটো ওলাই ল'ব লাগিব, হয়নে? তেনেহ'লে চাবা, আমি এটা কিতাপৰ দাম আগতে ওলাই ল'ম। এইটো হৈছে আমাৰ 2 নম্বৰ কুৱেশ্যনটোৰ সমাধান। চোৱা 2 নম্বৰ সলিউশ্যন, যে ইয়াত লিখিবা যে 12টা কিতাপৰ দাম কিমান? 300 টকা। লিখিবা ইয়াতে প্ৰাইচ অফ 12 বুকস, 12টা কিতাপৰ দাম কিমান? RS 300 ৰুপিজ। ঠিক আছে। এতিয়া আমাক এটা কিতাপৰ দামটো ওলাই ল'লেহে আমি 3টা কিতাপৰ দাম ওলাব পাৰিম। তেনেহ'লে প্ৰথমতে এটা কিতাপৰ দাম ওলাই লোৱা। Therefore the price of one book is equal to 300 টকা হৰণ কৰি দিবা 12। ঠিক আছে, 300 টকা হৰণ কৰি দিবা 12, কাৰণ 12টা কিতাপৰ দাম হৈছে 300 টকা। তেনেহ'লে 12ৰে হৰণ কৰি দিলে এটা কিতাপৰ দাম ওলাই যাব। কিমান হ'ব এইটো? 12 যাব 30ত কেইবাৰ? 12 যাব 30ত 2 বাৰ, বাকী থাকিল কিমান? 12 12 24, 6 60, 60ত যাব 12 যাব 5 বাৰ, 25, হয়নে? মানে কিমান টকা পালোঁ? এটা কিতাপৰ দাম আমি কি পালোঁ? 25 টকা, ইমান ৰুপিজ। ঠিক আছে। এতিয়া আমাৰ লাগে কেইটা কিতাপৰ দাম? 3টা কিতাপৰ দাম কিমান? 3 ষ্টৰী বুকস। তেনেহ'লে ইয়াত লিখিবা therefore the price of 3 books, ঠিক আছে, 3টা কিতাপৰ দাম is equal to 25, এটা কিতাপৰ দাম 25 ইনটু 3টা কিতাপৰ দাম কিমান? 3 কিতাপ, হয়নে? is equal to কিমান হ'ব? 3 5 15, 15ৰ 5 হাতত থাকিল 1, 3 দুগুণে 6, আৰু 1 7, 75, ইমান ৰুপিজ। 3টা কিতাপৰ দাম হ'ব 75 ৰুপিজ। ঠিক আছে। এতিয়া এইটো 2 নম্বৰটো হৈ গ'ল। এতিয়া 3 নম্বৰটো কুৱেশ্যন চোৱাচোন। 3 নম্বৰ কুৱেশ্যনটো কি কৈছে?
তিনি নম্বৰ কুৱেশ্যনত আহে এতিয়া কষ্ট অফ 1 ডজন 12 মানে 1 ডজনত 12টা আছে অফ ইক্স মানে কুনি মানে এটা ডজনত 12টা কুনি থাকে আৰু তাৰ দাম হৈছে 60 টকা 1 ডজন কুনি মানে 60 টকা দাম লৈছে আৰু এটা ডজনত কুনি থাকে 12টা হোৱাট ইজ দ্য কষ্ট অফ 1.5 ডজন চোৱা মানে 1.5 ডজন অফ ইক মানে ইয়াতে কি কৈছে যে হাফ ডজন কুনিৰ দাম তেনেহ'লে কিমান হ'ব 1 ডজন মানে 12টা কুনিৰ দাম হৈছে 60 টকা তেনেহ'লে 1.5 ডজন মানে কুনিৰ দামটো কিমান হ'ব 1.5 ডজন কুনিৰ দামটো কিমান হ'ব তেনেহ'লে প্ৰথমতে তোমালোকে এটা যেহেতু 3 নম্বৰ আমি কিতাপটোৰ অলপ আগুৱাই দিওঁ ইফালে ঠিক আছে চোৱা এতিয়া 3 নম্বৰ কোৱেশ্চনটো সমাধান কৰিম 3 নম্বৰ কোৱেশ্চনটোত সলিউশন কৰিবা প্ৰথমতে ইয়াত লিখিবা যে প্ৰাইচ অফ 1 ডজন মানে 1 ডজন কণীৰ দাম মানে 1 ডজন কণীৰ দাম 12 ইক is equal to 60 rupees ঠিক আছে 1 ডজন কণীৰ দাম কিমান 60 টকা আৰু কণী আছে কেইটা 12টা তেনেহ'লে এতিয়া আমাক কৈছিলে কি 1.5 ডজন কণীৰ দাম কিমান তেনেহ'লে আমি 1 ডজন কণীৰ দামটো ইয়াত আছে হয়নে প্ৰথমতে আমি কি কৰিম এটা কণীৰ দাম আমি উলাই লম ইয়াতে 12টা কণীৰ দাম 60 টকা হ'লে 1.5 ডজন 1.5 হ'লে কিমান হ'ব চোৱাচোন 1.5 ডজন মানে 12টা কণী যদি 1 ডজন হয় 1.5 ডজন কিমান হ'ব 12টা আৰু ইয়াৰ আধা হ'ব কিমান 6টা 18টা 12 আৰু 6 কিমান হ'ব 18টা কণীৰ দামটো আমাৰ লাগে তেনেহ'লে ইয়াতে প্ৰথমতে therefore price of 1 egg মানে আমি এটা কণীৰ দামটো উলাই লম 1 eggs is equal to 60 হৰণ 1 ডজনত 12টা কণী থাকে আৰু যাৰ দাম 60 টকা তেনেহ'লে ইয়াক আমি হৰণ কৰি দিম কিমানেৰে 12ৰে কিমান হ'ব 12 যাব 60 5 বাৰ হয়নে ইমান ৰুপিস মানে আমি এটা কণীৰ দাম 5 টকা পালো তেনেহ'লে আমাৰ 1.5 ডজন কণীৰ দাম 1.5 ডজন মানে 18টা কণী লাগে আমাৰ ঠিক আছে ইয়াত লিখিবা যে therefore the price of 1.5 ডজন ঠিক আছে ডজন ইক is equal to 5 into কিমান হ'ব পাঁচটা পূৰণ মাৰি দিয়া এইটো এটাকে কণীৰ দাম 5 টকা আৰু 1.5 ডজন কণী যাই কিনে কেইটা হ'ল কণী মানে 18টা কণী হ'ল 12টা আৰু ইয়াৰ আধা 6টা 18টা তেনেহ'লে ইয়াত 18ৰে পূৰণ মাৰা 5 আঠে 40 40ৰ শূন্য হাতত থাকিল 4 5 গুণ 5 আৰু 4 9 90 মানে 90 মানে আমাক কি কৈছিল 1.5 ডজন কণীৰ দাম কিমান 90 টকা তেনেহ'লে ইমান ৰুপিস ঠিক আছে এইটো হ'ল আমাৰ 3 নম্বৰৰ অংকটো এতিয়া 4 নম্বৰ অংকটোত চোৱা 4 নম্বৰ অংকটো কি কৈছে ঠিক আছে 1 packet of gel pen contains 5 pins the maximum retail price of a packet is Rs 30 the shopkeeper sells it for Rs 25 what is the cost of 24 pence মানে আমাক কি কৈছে যে জেল পেনৰ মানে পেকেট এটাত 5টা কলম আছে ঠিক আছে আৰু এই পেকেটটোৰ সৰ্বোচ্চ খুচৰা মূল্য আছে কিমান খুচৰা মূল্যটো কিমান 30 টকা আৰু দোকানীয়ে কি কৰিছে 25 টকাত বিক্ৰী কৰে 5টা কলম 25 টকাত বিক্ৰী কৰে আৰু তেনেহ'লে 24টা কলমৰ কিনা দাম কিমান হ'ব 24টা কলমটোৰ কিনা দামটো কিমান হ'ব তেনেহ'লে আমি প্ৰথমতে কি কৰিম ইয়াতে আমি এইটো চোৱাচোন আৰু অলপ আগুৱাই দিছোঁ যেহেতু আমি 4 নম্বৰ কৰিম এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰ সলিউশন প্ৰথমতে আমি ই উলাইলো 5টা কলমৰ দাম কিমান প্রাইস of 5 pens
ইজ ইকুৱেল টু 25 rupees ঠিক আছে যে মানে 5টা কলমৰ দাম কিমান 25 টকা বিক্ৰী কৰে তাৰপিছত আৰু হেইটোৰ তেনেহ'লে 24টা মানে 24টা কলমৰ দামটো কিমান হ'ব তেনেহ'লে ইয়াতে আমি প্ৰথমতে এটা কলমৰ দাম ওলাই লওঁ therefore price of one pen মানে এটা কলমৰ দাম 25/5 মানে এটা কলমৰ দাম যদি 5 মানে 5টা কলমৰ দাম যদি 25 টকা হয় 25ক 5ৰে হৰণ কৰি দিয়া এটা কলম ওলাই যাব ইকুৱেল কিমান হ'ব 5 rupees ঠিক আছে মানে 5 টকা হ'ব এটা কলমৰ দাম এতিয়া এটা কলমৰ দাম যদি 5 টকা হয় তেনেহ'লে আমাক কৈছে 24টা কলমৰ দাম কিমান therefore price of 24 pen ঠিক আছে 24টা পেনৰ দাম হ'ব 24 × 5 ইকুৱেল টু 5 4 গুণ 20 20ৰ শূন্য হাতত থাকিল 2 আৰু 5 দুগুণে 10 আৰু 2 12 120 ইমান rupees ইমান টকা চাইছা এতিয়া 100 কিমান হ'ল 120 টকা 24টা কলমৰ দাম হ'ব 120 টকা এনেকুৱাকৈ ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি লোৱা 5 নম্বৰ অংকটো চোৱাচোন কি কৈছে 5 নম্বৰটোত 5 নম্বৰ অংকটোত কৈছে যে 600 মানে 600 men can complete a work in 40 days তাৰপিছত কি কৈছে in how many days the work will be complete by 400 men তাৰ মানে 600 জন মানুহে এটা কাম কৰে 40 দিনত 600 জন মানুহে এটা কাম কৰে 40 দিনত তেনেহ'লে হেইটো কামে 400 জন মানুহে যদি কৰে কিমান দিন লাগিব 600 জন মানুহে কৰিলে 40 দিন লাগে তেনেহ'লে 400 জন মানুহে কৰিলে হেই কামটো কিমান দিন লাগিব তেনেহ'লে তোমালোকে ইয়াতে ধুনীয়াকৈ এনসাৰবিলাকো দিয়া আছে চাবা মিলাই চাবা মিলিছে না নাই ইয়াতে ধুনীয়াকৈ এনসাৰো আছে তোমালোকৰ এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটোৰ সমাধান কৰিম এটো অলপ আগুৱাই দিও ঠিক আছে এটো অলপ আমি আগুৱাই দিছো এতিয়া চাবা ইয়াতে 5 নম্বৰটো লিখিবা সলিউশন 5 নম্বৰটো সলিউশন ইয়াতে লিখিবা প্ৰথমতে যে it takes 600 people to work মানে 600 জন মানুহে কাম কৰে 40 দিনত এটো লিখিলো ইয়াতে যে it takes 600 people to work is equal to work কিমান 40 days তাৰপিছত ইয়াতে কি কৈছে যে 600 জন মানুহক মানে এটা কাম কৰিব লাগে সময় লাগে কিমান 40 দিন তাৰপিছত লিখিবা যে therefore the time taken by a human to do that work is equal to তাৰ মানে আমি ইয়াতে কি উলাম যে এজন মানুহক কামটো কৰিব সময় কিমান লাগিব এটা আমি উলাই লম যে a human to do the work মানে এজন মানুহৰ কাম কৰোতে সময় কিমান লাগিব তেনেহলে এটো কি কৰিবা 40 কিমান দিয়া আছিল 400 হয় না তেনেহলে আমি কি কৰিম 400 into এটো কি 40 হয় না 40 হ'ব 40 into কিমান হ'ব 600 এটোৰে পূৰণ মাৰা কিমান হ'ব 40 into 600 পূৰণ মাৰিলে 4 6 24 আৰু ইয়াতে শূন্য এটা ইয়াৰ দুটা তিনিটা শূন্য 24000 মানে ইমান কি লাগিব দিন লাগিব ইমান ডেজ ঠিক আছে এতিয়া আমাক কৈছিলে যে হেই কামখিনি যদি
400 জন মানুহে কৰে তেনেহ'লে 400 আমি কি কৰি দিম হৰণ কৰি দিম এইখিনিক আমি কি কৰিম 400 হৰণ কৰি দিম চোৱা এতিয়া therefore it will take 400 man days আৰু সেইখিনি মানে কামে 400 জন মানুহে কৰিবলৈ সময় লাগিব 2400 হৰণ 400 কিমান হ'ব 4 যাব 24ত 6 বাৰ হয়নে ইয়াতে 24 নহয় 24000 হে এইটো 24000 হে 24000 লিখিবা ইয়াতে হৰণ কৰি দিবা 400 ৰে কিমান হ'ব এই দুটা অন্য কাটি দিয়া তাহলে 4 যাব 24ত 6 বাৰ এই এটা অন্য আছে এটা অন্য 60 days হয়না 60 days তেনেহলে চোৱাচোন যে 600 জন মানুহে যদি এটা কাম কৰে 40 দিন লাগে আৰু হেতু কামে 400 জন মানুহে কৰিলে 60 দিন লাগিব 60 days ঠিক আছে 60 দিন লাগে তেনেহলে চোৱা আজিৰ আমাৰ এইটো ভিডিওত আমাৰ কি আছিল যে ক্লাস 6 ৰ অনুপাত আৰু সমানুপাতত 255 নম্বৰ পেজটোৰ সমাধান আমি 5টা অংক আছে গোটেইখিনি কৰি দিছো তোমালোকক নেক্সট আমি নতুনকৈ চেপ্টাৰ আৰম্ভ কৰিম ঠিক আছে ধন্যবাদ